মই আঙুলি দি দেখুৱাই দিছোঁ, এয়া FRP লক লাগি আছে, তলাৰ ছবি আহি আছে, দেখিছে? এই মোবাইলটো হ'ল Redmi 15C 5G। মোবাইলটোৰ প্ৰব্লেম FRP লক। মই অলপ আগতে আঙুলি দি দেখুৱাই দিছোঁ লকটো, সেই তলাৰ ছবিটো আহি আছে। মোবাইলটো হ'ল অনলাইন ফ্লাছিং মোবাইল, এই মোবাইলটো অফলাইনত নহয়। কাষ্টমাৰজনে বহুকেইখন দোকানত মোবাইলটো FRP দূৰ কৰাৰ কাৰণে দিছিল, কিন্তু বহুকেইখন মোবাইলে ট্ৰাই কৰি পাছত মোবাইলটো ৰিটাৰ্ণ দিছে, আৰু কেইখনমানে কৈছে অনলাইন কৰিব লাগিব, 2-এদিন সময় লাগিব, এনেধৰণৰ কাষ্টমাৰজনে মোবাইলটো থৈ নাহে। এতিয়া মোবাইলটো কাষ্টমাৰজনে মোৰ ওচৰলৈ লৈ আহিছে। মই কাষ্টমাৰজনৰ আগতে FRP ৰিমুভ কৰিম, তাৰ বাবে মোবাইলটো খুলিব লাগিব। মোবাইলটো বেছি পুৰণি নহয়, কাষ্টমাৰজনে ল'বলৈ 4-5 মাহ হোৱা বুলি কৈছে। বিলটো মোক দেখুৱাইছে, মই তাৰিখটো নাচালোঁ, নহ'লে মই বিলৰ তাৰিখটো ক'বই পাৰিলোঁ হয়। খালি মই IMEI নম্বৰটো মেটচ কৰিছোঁ, মোবাইলটো চোৰৰে নে ক'ৰবাত হেৰাই পোৱা মোবাইলে, গতিকে মোবাইলটো কনফাৰ্ম হোৱাৰ কাৰণে মই বিল বিচাৰিছোঁ। বিল আছে কাষ্টমাৰৰ হাতত। এতিয়া মই মোবাইলটোৰ UFS খুলি আছোঁ, দেখি আছে। এই UFSটো খুলি +64 বক্সৰ সহায়ত মই FRP ৰিমুভ কৰিম। কামটো কিন্তু ডেঞ্জাৰিয়াছ, যিহেতু মোবাইলটো অন হৈ আছে। যদি কিবা কাৰণত মোবাইলটো ডেড হৈ যায়, বহুত ডাঙৰ প্ৰব্লেম হৈ যাব, বা UFSটোত যদি বেছি হিট পৰে তেতিয়াওতো মোবাইলটো ডেড হ'ব। গতিকে কামটো খুবেই ডেঞ্জাৰিয়াছ। কাষ্টমাৰজনক কৈ লোৱা হৈছে, কাষ্টমাৰজনে কৈছে কৰি লওক। গতিকে এতিয়া মই দেখুৱাই আছোঁ +64ত এয়া FRP লক লাগি আছে। মই চাব, মই দেখুৱাই দি আছোঁ, তলত একেবাৰে তলত চাব, মই দেখুৱাই দি আছোঁ। ৰঙা কালাৰেদি লিখা আহিছে FRP লক, একেবাৰে তলত চাব, স্পষ্ট হোৱা নাই। এয়া মডেল দেখুৱাইছোঁ মই, এয়া মই মাৰ্ক কৰি দিছোঁ মাউচেদি, দেখিছে? ওপৰত, মাজত আৰু তলত আছে। এতিয়া এয়া মই মডেল দেখুৱাই দিছোঁ, FRP লক এক্টিভ। গতিকে এই লকটো +64 বক্সত 1 ছেকেণ্ডত, 1 ক্লিকত হৈ যায়। এয়া মই দিছোঁৱে অলৰেডি, হৈয়ে গ'ল। FRP লক কমপ্লিট ছাকচেছফুল। এয়া পাৰ্টিশ্যন FRP ছাকচেছফুল দেখুৱাইছে। ভিডিঅ'টোত ইমান হয়তো ভাল হোৱা নাই, কেমেৰা সৰু ল'ৰা এটাই কৰি আছেতো, কপি আছে। যিয়ে নহওক, আমাৰ FRP লক ক্লিয়াৰ হ'ল। এতিয়া আমি মোবাইলটো UFS ফিটিং কৰি অন কৰি দেখুৱাম, ফুল অন কৰি দেখুৱাম। আগতে তলাৰ ছবি আহি আছিল ওপৰ ছাইডত, এতিয়া কমপ্লিটলি মোবাইলটো অন কৰি দেখুৱাম। ভিডিঅ'ত চাই থাকক। অনলাইন মোবাইল কি ধৰণে অফলাইনত ফ্লাছিং কৰিব পাৰি, লক হটাব পাৰি, FRP হটাব পাৰি, গোটেই কৰিব পাৰি। য'ত নেকি অনলাইনত 2500-3000 খৰচ বিচাৰে, অফলাইনত কমতে হৈ যায়, বহু কমত হৈ যায়, আধায়ে কমি যায়। এই মোবাইলটো অনলাইনত 3000 খৰচ শুনাইছে। এতিয়া চাওক, মোবাইলটোৰ FRP লক গুচি গ'ল। মই মডেলটোও দেখুৱাইছোঁ আৰু FRP লগৰ তলৰ হেৰিখিনিও দেখাইছোঁ। FRP লক নাই এতিয়া মই মোবাইলটো UFSটো ফিটিং কৰিম মাদাৰবোৰ্ডত, তাৰপাছত মই অন কৰি দেখুৱাম। তাৰে আগতে মই বহুদিন ভিডিঅ' দিয়া নাছিলোঁ। মই 11 জুলাই বৃহস্পতিবাৰ পিছবেলাৰ পৰা কিবা এটা টেনশ্যনত আছিলোঁ। মই দোকানত কাম কৰিবই পৰা নাই, বহুত টেনশ্যন, টোপনিও অহা নাই, ভাতো খাব পৰা নাই, এনেধৰণৰ ডাঙৰ টেনশ্যন এটা লাগি আছিল। সেই টেনশ্যনটো আজি দূৰ কৰিলোঁ, প্ৰায় ৰাতি 9টামান বজাত টেনশ্যনটো দূৰ হ'ল। গতিকে কালিৰ পৰা মই আকৌ কামত লাগিম দোকানত। এইকেইদিন মই দোকানত মনে বহা নাই কামত, মানে আৰু কি বুলি ক'ম, ভাষাই নাই, ক'বৰ ৰাস্তাই নাই। কি টেনশ্যন সেইটো বাৰু নকওঁ, কিন্তু টেনশ্যনটো বিৰাট ডাঙৰ টেনশ্যন আছিল। দোকানতো ইচ্ছা নাই, ঘৰতো ইচ্ছা নাই, টোপনিও নাহে, মানে আৰু কি ক'ম। গতিকে মই দুয়োটা চেনেলতে মই কোনো ভিডিঅ' আপলোড কৰা নাই, না গানৰ চেনেলটোত গান আপলোড কৰিছোঁ, না
এই চেনেলটোতে মই ভিডিঅ' আপলোড কৰা নাই। টেনশ্যন আজিৰ পৰা দূৰ। কালিৰ পৰা মই কাম ভাল ধৰণে অৱনত কৰিম আৰু ভিডিঅ' ৰেগুলাৰ পাই যাব। অলৰেডি আজি মই 2টা ভিডিঅ' শ্বুট কৰিছোঁ। তাৰে এই ভিডিঅ'টো মই আজি দিলোঁ। কালি ৰাতিপুৱা এইটো পায়ে যাব। কালি 14 তাৰিখ আৰু কালি 14 তাৰিখ ৰাতিপুৱা ভিডিঅ'টো 8টা বজাত ৰিলিজ পাই যাব। আৰু বাকী ভিডিঅ'টো 15 তাৰিখ নিদিওঁ, 16 তাৰিখে পাব। অলৰেডি মই আজিয়ে আপলোড কৰিম, কিন্তু ভিউৱাৰ্ছে 16 তাৰিখে চাব পাৰিব। মই তেনেকৈ দিম ভিডিঅ'টো আপলোড। তাৰপাছত মাজতে 17 তাৰিখ নিদিওঁ, 18 তাৰিখ, মানে মাজত এটা বা 2টা দিন নিদিওঁ আৰু যাতে ভিডিঅ'টো অলপ ভিউজ আহে। সেইকাৰণে 2টা দিন বা এটা দিন বন্ধ ৰাখিম। ৰেগুলাৰ দিলে তাৰমানে ভিউজটো কম হৈ যায়তো, সেইকাৰণে মই 2-1 দিন দেৰিকৈ দিম। এয়া মোবাইল অন হৈ গ'ল, দেখিছে টোটেলি মোবাইল অন। এতিয়া FRP দূৰ হয়নে নহয় চাই থাকক। অলপ ৰখিব লাগিব, প্ৰচেছিং চলি আছে। প্ৰচেছিং কমপ্লিট হ'ল। এতিয়া মই মিলাই আছোঁ, চাই থাকক। এয়া প্ৰায় শেষে, এয়া কমপ্লিট। অ'কে, মোবাইল FRP দূৰ হৈছে। ধন্যবাদ।